সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ BEd আৰু MAd এডমিশ্যন সম্পৰ্কত। যিসকল ছাত্ৰ ছাত্ৰীয়ে BEd বা MAd কৰিম বুলি ভাবি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আমি সকলোৱে জানো যে BEd বা MAd যদি আমি প্ৰাইভেটত কৰিবলগীয়া হয় তেতিয়াহ'লে 1 লাখৰ পৰা 2 লাখ টকাৰ ভিতৰত আমি খৰচ কৰিব লাগে। যদি আমি চৰকাৰী যিকোনো কলেজত BEd কৰাৰ সুযোগ লাভ কৰোঁ তেতিয়াহ'লে 40ৰ পৰা 60-70 হাজাৰ টকাৰ ভিতৰত আমি BEd কমপ্লিট কৰিব পাৰোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিত যদি তোমালোকে BEd কৰিব বিচাৰা তেতিয়াহ'লে ইয়াতকৈ কম টকা খৰচ কৰি BEd কৰিব পাৰিবা। এতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে ইতিমধ্যে 2024 বৰ্ষৰ BEd আৰু MAd এডমিশ্যনৰ বাবে নটিফিকেশ্যন জাৰি কৰিছে। এতিয়াৰ পৰা অনলাইন হ'ব আৰু লাষ্ট ডেট কেতিয়া হয়, যোগ্যতা কি কি লাগিব, লগতে কেনেকৈ অনলাইন কৰিব পাৰিবা সেই সম্পৰ্কত সবিশেষ তথ্যখিনি আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। বড়োলেণ্ড ইউনিভাৰ্চিটিত BEd আৰু MAd এডমিশ্যনৰ বাবে অনলাইন আৰম্ভ হৈছে 18 জুনৰ পৰা আৰু লাষ্ট ডেট হ'ল 5 জুলাই। এই কোৰ্চটো যিহেতু যিবিলাকে গভৰ্ণমেণ্ট টিচাৰ হিচাপে কাম কৰি আছে তেওঁলোকেও কৰিব পাৰিব আৰু ফ্ৰেছ কেণ্ডিডেটেও কৰিব পাৰিব। এতিয়া গভৰ্ণমেণ্ট টিচাৰে যদি এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোকক নো অবজেকশ্যন চাৰ্টিফিকেট লাগিব, মানে NOC লাগিব। ইয়াত এটা এণ্ট্ৰেন্স এক্সাম হ'ব আৰু সেই এণ্ট্ৰেন্স এক্সামৰ টোটেল মাৰ্কছ হ'ল 100 আৰু 80 মাৰ্কছৰ MCQ থাকিব আৰু 20 মাৰ্কছৰ ডেছক্ৰিপটিভ কুৱেশ্যন থাকিব। Candidate must ensure that they fulfill all eligible conditions before submitting the application form. SC, ST যিসকল কেণ্ডিডেট থাকিব তেওঁলোকে ৰিলেক্সেশ্যন পাব মাৰ্কছৰ ক্ষেত্ৰত। Selection process to তোমালোকে চোৱা, admission to be BEd MAd program will be based on entrance test conducted by Boroland University. মানে Boroland University যি entrance test কণ্ডাক্ট কৰিব সেই টেষ্টৰ ৰিজাল্ট লৈ পেলাই তোমালোকৰ এডমিশ্যন হ'ব। এণ্ট্ৰেন্স টেষ্ট উইল কেৰি এ টোটেল মাৰ্কছ 100 আৰু আউট অফ টোটেল মাৰ্কছ 80 মাৰ্কছ উইল বি এলটেড ফৰ মাল্টিপল চইচ কুৱেশ্যন and 20 marks will be allotted for descriptive type question. Candidate must appear in the entrance test as per the schedule notified by Boroland University ৱেবছাইটত গৈ তোমালোকে অনলাইন কৰিব লাগিব। BEdৰ বাবে 550টা চিট আছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজবিলাকত। ইয়াতে GCT কোকৰাঝাৰত আছে 100 চিট কেপাচিটি। ৰিমেলিয়া একাডেমী কলেজত BEdৰ বাবে আছে 100টা চিট। ছাইগাঁও BEd কলেজত আছে 100টা, ডায়েট মৰিগাঁৱত 100টা, ডায়েট নলবাৰীত 50টা, ডায়েট বৰপেটা হাউলিত আছে 50টা, ডায়েট বঙাইগাঁৱত আছে 50টা চিট। সৰ্বমুঠ 550টা চিট আছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত থকা কলেজসমূহত। এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল যিসকলে BEdত এডমিশ্যন ল'ম বুলি ভাবিছা তোমালোক বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। আৰু কোৱালিফাইং ডিগ্ৰী মে বি ইন ছায়েন্স, ছ'চিয়েল ছায়েন্স, হিউমেনিটিজ, কমাৰ্চ এটচেট্ৰা, মানে যিকোনো আৰ্টছ, ছায়েন্স, কমাৰ্চ বা হিউমেনিটিছৰ যদি তোমালোকে বেচেলৰ ডিগ্ৰী কৰিছা তেতিয়াহ'লে অনলাইন কৰিব পাৰা। এগ্ৰিগেট 50% মাৰ্কছ থাকিব লাগিব ডিগ্ৰী লেভেলত। Application who have secured less than 50% marks in their UG program must have obtained at least 55% aggregate marks in their postgraduate degree. যিসকল ছাত্ৰ ছাত্ৰীৰ আণ্ডাৰ গ্ৰেজুৱেট লেভেলত 50% মাৰ্কছ নাই তেওঁলোকৰ যদি 55% মাৰ্কছ মাষ্টাৰ ডিগ্ৰীত থাকে তেতিয়াহ'লেও তেওঁলোকে আবেদন কৰিব পাৰিব। Candidate belonging to SC, ST categories eligible for a relaxation up to 5% marks. এতিয়া SC আৰু ST কেণ্ডিডেটৰ বাবে 5% মাৰ্কছৰ ইয়াত ৰিলেক্সেশ্যন থাকিব। যদি তোমালোকে MAdত এডমিশ্যন ল'ব বিচাৰা তেতিয়াহ'লে কোৱালিফাইং মাৰ্কছ 55 হ'ব লাগিব। যদি তোমালোকে অনলাইন কৰিব বিচাৰা তেতিয়াহ'লে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ অনলাইন কৰিব লাগিব। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ৱেবছাইট এইটো, তোমালোকে এইটো ৱেবছাইটত গৈ অনলাইন কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।